সো হেল্ল' এভৰিৱান, যিহেতু তোমালোকৰ বৰ্ড এক্সামলৈ 18 দিন বাকী আছে। সো এই 18 দিন তোমালোকে এই ৰুটিনখন ফ'ল' কৰি চাবা, তোমালোকৰ এটা বহুত ভাল ৰিজাল্ট হ'ব। সো এই ৰুটিনখন তোমালোকে HS আৰু SSLC দুয়োটাৰ বাবেই তোমালোকৰ উপযোগী। সো এতিয়া চোৱা, তোমালোকৰ ৰুটিনখন আমি আৰম্ভ কৰিব গৈ আছোঁ। যিহেতু তোমালোকৰ মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰীলৈ বেছি দিন নাই, মাত্ৰ 18 দিন আছে। সো তোমালোকে এই ৰুটিনখন তোমালোকে ফ'ল' কৰিবা, ঠিক আছে। এতিয়া আমাৰ এই ৰুটিনটো ষ্টাৰ্ট হয় 7টাৰ পৰা। 7টা বজাত আমি টোপনিৰ পৰা উঠিলোঁ, তাৰপিছত ব্ৰাছ কৰিলোঁ, তাৰপিছত তোমালোকৰ ব্ৰেকফাষ্ট এক্সাৰচাইজ কৰিব পাৰা। সো এক্সাৰচাইজ কৰিলে ভাল। সো ঠিক আছে, মানে এক্সাৰচাইজ কৰাৰ ফলত তোমালোকৰ ব্ৰেইনৰ পাৱাৰ ইনক্ৰিজ হ'ব, আৰু তোমালোকৰ যিহেতু এতিয়া বহুত পঢ়া মনত ৰাখিব লাগিব ব্ৰেইনত। সো এক্সাৰচাইজ কৰাটো তোমালোকৰ বাবে খুব দৰকাৰী। সো তাৰপিছত 8টাৰ পৰা 10টালৈ ষ্টাডি, ঠিক আছে। ইয়াত তোমালোকে যিকোনো ছাবজেক্ট এটা ল'ব পাৰা। সো 8টাৰ পৰা 10টালৈ, যিহেতু মই ছাবজেক্ট দিয়া নাই, কাৰণ এইটো HS SSLC দুয়োটাৰ বাবে মানে হ'ব। সো তুমি যদি কমাৰ্চ বা ছায়েন্স বা আৰ্টছত আছা, সো তোমালোকে নিজৰ ইচ্ছামতে তোমালোকে এইটো ছাবজেক্টটো চুজ কৰিব পাৰা। আৰু মেট্ৰিকত যদি আছে তেনেহ'লে তোমালোকে নিজৰ ইচ্ছামতে তোমালোকে ছাবজেক্টটো দিবা। মই ছাবজেক্টটো দিয়া নাই, ঠিক আছে। 8টাৰ পৰা 10টালৈ ষ্টাডি কৰিবা এই 2 ঘণ্টা। তাৰপিছত আকৌ 10টাৰ পৰা 12টালৈ ষ্টাডি, ঠিক আছে। ইয়াতো 2 ঘণ্টা, ইয়াতো 2 ঘণ্টা। সো তোমালোকে এতিয়া যিহেতু তোমালোকৰ হেৰি নাই, স্কুল বন্ধ। সো তোমালোকে এতিয়া অকল পঢ়াৰ কাম। সো এতিয়া সেইবাবে মই কি কৰিছোঁ, 8টাৰ পৰা 10টালৈ ষ্টাডি, 10টাৰ পৰা 12টালৈ ষ্টাডি। তাৰপিছত 12টাৰ পৰা 2টালৈ এই 2 ঘণ্টা তোমালোকৰ ৰেষ্ট ল'বা, লাঞ্চ টাইম। তাৰপিছত গা পা ধুব পাৰিবা, তাৰপিছত ৰেষ্ট, অলপ টোপনি ল'ব পাৰা, ঠিক আছে। এইখিনি মুঠতে এই 2 ঘণ্টা, এই 2 ঘণ্টা তোমালোকে পঢ়িব নালাগে। এই 2 ঘণ্টা তোমালোকৰ ব্ৰেক টাইম, ঠিক আছে। এই 2 ঘণ্টা তোমালোকে যিকোনো কাম কৰিব পাৰা, তোমালোকৰ গা পা ধোৱা, খোৱা ধোৱা এইবিলাক শেষ কৰিব পাৰা। তাৰপিছত আকৌ 2টাৰ পৰা 4টালৈ ষ্টাডি, ঠিক আছে। ইয়াতো মই ছাবজেক্ট দিয়া নাই, তোমালোকে নিজৰ ইচ্ছামতে ছাবজেক্ট দিব পাৰা। এতিয়া যিহেতু এই 2টাৰ পৰা 4টালৈ এইটো ইভিনিং টাইম। সো ইয়াত এতিয়া এই সময়টো তোমালোকে বৰিং লাগিব পাৰে। সো তোমালোকে এনেকুৱা বৰিং ছাবজেক্ট যেনেকুৱা এছামিজটো ল'ব পাৰা। এছামিজটো যিহেতু সহজ আছে, সেইটো সময়ত তোমালোকে এছামিজ পঢ়িব পাৰা, ঠিক আছে। HS SSLC দুয়োটাৰ বাবে এছামিজটো বেষ্ট হ'ব মোৰ মতে। তাৰপিছত তোমালোকে 4টাৰ পৰা 5টালৈ তোমালোকে ৰেষ্ট টাইম, ঠিক আছে। 2টাৰ পৰা 4টালৈ ষ্টাডি কৰি তাৰপিছত তোমালোকে 1 ঘণ্টা তোমালোকে জিৰণি ল'ব পাৰা। 1 ঘণ্টা জিৰণি মানে কি, যিহেতু ইভিনিং টাইম তোমালোকৰ ইমান পঢ়াত ভাল নালাগে। সো তোমালোকে খেলিব পাৰা, মানে তোমালোক মোবাইলত কি খেলিব পাৰা, বা মোবাইলত নেখেলাটো ভাল। ফ্ৰী ফায়াৰ, PUBG এইবিলাক BGMI এইবিলাকত টাইম ৱেষ্ট কৰি লাভ নাই, ঠিক আছে। তোমালোক মোবাইল অলপ চাব পাৰা, বা এক্সাৰচাইজ কৰাটো, মোৰ মতে এক্সাৰচাইজ কৰাটো বেছি ভাল, ঠিক আছে। এক্সাৰচাইজ বা খেলা ধূলা, অলপ ঘূৰিব পাৰা। যিহেতু গোটেই দিন পঢ়া হ'ল না, অলপ ৰেষ্ট ল'ব পাৰা। ৰেষ্ট নল'লে মানে ৰেষ্ট লোৱাটো ভাল। তাৰপিছত 6টাৰ পৰা 8টালৈ আকৌ ষ্টাডি, 6টাৰ পৰা 8টালৈ আকৌ ষ্টাডি, এই 2 ঘণ্টা আকৌ ষ্টাডি, ঠিক আছে। ইয়াতো তোমালোকে নিজৰ ইচ্ছামতে তোমালোকৰ যিটো ছাবজেক্ট ভাল লাগে সেইটো ছাবজেক্ট তোমালোকে ইয়াত দিবা। তাৰপিছত 8টাৰ পৰা 9টালৈ, ঠিক আছে। এই 1 ঘণ্টা তোমালোকে ডিনাৰ টাইম। সো তোমালোকে ভাত খাই ল'ব পাৰা। এতিয়া 8টাৰ পৰা 9টালৈ এই 1 ঘণ্টা টাইম তোমালোকে ভাত খোৱা কামটো শেষ কৰি দিবা। তাৰপিছত 9টাৰ পৰা 10টালৈ, ঠিক আছে। এইখিনি সময় 9টাৰ পৰা 10টালৈ এই যিটো 1 ঘণ্টা, 9টাৰ পৰা 10টালৈ এই যিটো 1 ঘণ্টা, ইয়াত তোমালোকে ষ্টাডি কৰিব লাগিব। ইয়াত মই 1 ঘণ্টা কিয় দিছোঁ, যদি তুমি মেট্ৰিকত এবাৰ যদি মেট্ৰিক দিবা, তেনেহ'লে তুমি ইয়াত তোমালোকৰ যিটো ইলেক্টিভ ছাবজেক্ট কিছুমানৰ হিন্দী থাকে, বা প্ৰাইভেট ছিকিউৰিটি এগ্ৰিকালচাৰ থাকে, বা তোমালোকৰ যদি HS আছে তোমালোকে ইয়াত 4th ছাবজেক্টটো পঢ়িব পাৰা। কিছুমান 4th ছাবজেক্টটো একেবাৰে নপঢ়ে, কিন্তু মোৰ মতে অলপ পঢ়িব লাগে, ঠিক আছে। সো 1 ঘণ্টা তোমালোকে 4th ছাবজেক্টত টাইম দিব পাৰা। আৰু যদি মেট্ৰিকত আছে, তুমি মেট্ৰিকত দিবা এইবাৰ, তেনেহ'লে তুমি ইয়াত তোমালোকে ইলেক্টিভ ছাবজেক্ট পঢ়িব পাৰা। ইলেক্টিভ ছাবজেক্ট 1 ঘণ্টা পঢ়িলে যথেষ্ট। ইলেক্টিভ ছাবজেক্ট যিহেতু প্ৰেক্টিকেল থাকে, বহুত মাৰ্কছ প্ৰেক্টিকেল থাকে, আৰু ইলেক্টিভ ছাবজেক্ট বহুত সহজ হয়, ইজি বহুত, সেইবাবে 1 ঘণ্টা পঢ়িলে যথেষ্ট। তাৰপিছত আকৌ 10টাৰ পৰা 12টালৈ এই 2 ঘণ্টা ষ্টাডি কৰিব পাৰা। এই 2 ঘণ্টা আকৌ ষ্টাডি কৰিব লাগিব। ইয়াত তোমালোকে মেথমেটিক্স, যিহেতু লাষ্ট বহুত ৰাতি, তেতিয়া ইমান হুলস্থুল নাথাকে, তোমালোকৰ মানে শান্ত থাকে, পৰিৱেশটো বহুত শান্ত থাকে। সো সেই সময়ত তোমালোকে মেথছ কৰিব পাৰা। যদি তুমি HS আছা, আৰু যদি তুমি কমাৰ্চত, তেনেহ'লে তুমি একাউণ্টেঞ্চি পঢ়িব পাৰা, ঠিক আছে। একাউণ্টেঞ্চি বা ছায়েন্সত তোমালোকে ফিজিক্স পঢ়িব পাৰা। আৰু আৰ্টছত তোমালোকে টান যিটো তোমালোকৰ এডুকেশ্যন বা তোমালোকৰ পলিটিকেল যিটো টান লাগে সেইটো পঢ়িব পাৰা, ঠিক আছে। তাৰপিছত আৰু যদি মেট্ৰিকত আছে, তেনেহ'লে মেথছ পঢ়িব পাৰা, মেথছটো ভাল হ'ব। সো এই ৰুটিনটো তোমালোকে যদি ফ'ল' কৰা, এই ৰুটিনটো তোমালোকে মুঠতে তোমালোকে 18 দিনমান, যিহেতু 18 দিনমান আছে তোমালোকৰ মেট্ৰিকলৈ বা বৰ্ড এক্সামলৈ বা হায়াৰ ছেকেণ্ডেৰীলৈ। সো এই 18 দিনমান তোমালোকে এই ৰুটিনটো ফ'ল' কৰি চাবা, তোমালোকৰ বহুত ভাল ৰিজাল্ট হ'ব। সো এই 24 ঘণ্টাৰ ভিতৰত আমি বেছি নহয়, আমি কেই ঘণ্টা ষ্টাডি কৰিলোঁ, টোটেল হিচাপ কৰিবলৈ গ'লে 11 ঘণ্টা ষ্টাডি কৰিলোঁ। সো 11 ঘণ্টা পঢ়িলে
বহুতো এটা ভাল ৰিজাল্ট হ'ব। তোমালোকে মানে 80% পাই যাব পাৰা, ঠিক নাই। চ' এই ৰুটিনটো তোমালোকে 18 দিন ভালকৈ ফ'ল' কৰা, ঠিক আছে। এই ৰুটিনটো তোমালোকে ফ'ল' কৰিবা নে নাই? চ' কমেণ্ট বক্সত জনোৱা, আৰু ৰুটিনখন কেনেকুৱা হ'ল চ' কমেণ্ট বক্সত জনোৱা। ভিডিঅ' ভাল লাগিলে চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংকছ ফৰ ৱাচিং।